মতে কণীখিনি বইল কৰি ল'লোঁ। বইল কৰি লৈ এতিয়া কণীখিনি মই ভাজি আছোঁ। তাৰপিছত আলুখিনিও বইল কৰি লৈছোঁ ধুনীয়াকৈ। আলুখিনিও মই ভাজি ল'ম। আহকচোন চাওঁ আজি মই কেনেকৈ কণী বনাওঁ। কণীখিনি ৰঙা পৰালৈকে ধুনীয়াকৈ ভাজি ল'লোঁ। হৈ গ'ল। এতিয়া মই আলুখিনিও বইল কৰিলোঁ, আলুখিনিও ভাজি ল'ম। কেৰাহীত দি আছোঁ। কণী ভাজি থৈ দিছোঁ, সেইখিনি ধুনীয়াকৈ ভাজি ল'ম। আলুখিনি অকণমান ৰঙা পৰালৈকে ভাজিম। আলু আৰু কণী ভজা তেলখিনিতে পাঁচফোৰণ দিলোঁ, তেজপাত দিলোঁ আৰু জলকীয়া দি লৈছোঁ। তাৰপিছত মই ইয়াত মিহলি কৰি ৰাখিছোঁ আদা, নহৰু, পিঁয়াজ ধুনীয়াকৈ মিক্সাৰত বটি লৈছোঁ। এতিয়া এই পেষ্টখিনিও মই ইয়াতে ঢালি আদা নহৰুৰ পেষ্টখিনি আৰু জলকীয়াখিনি ধুনীয়াকৈ ভাজি দিছোঁ। ইয়াতে মই নিমখ, হালধি আৰু যি মছলা দিওঁ নিজৰ নিজৰ ইচ্ছামতে মছলাখিনি দিব পাৰে। দি কিনে এতিয়া এইখিনি অকণমান ভাজি থাকিব লাগে। মছলাখিনি ধুনীয়াকৈ ভাজি ল'লোঁ। তাতে আদা নহৰুৰ পেষ্টখিনি, মছলা, জিৰা যি দিছোঁ এইখিনি দি ভাজি ল'লোঁ। লৈ কিনে ইয়াত মই এতিয়া ভাজি ৰখা আলুকেইটা দি ল'ম। এইখিনি বইল কৰি ভাজি লৈছোঁ আলুখিনি। সেইখিনি দি আকৌ অকণমান ভাজি ৰাখিম। অলপ দেৰি ভাজি লোৱাৰ পিছত মই ধুনীয়াকৈ আলুখিনি অকণমান ভাঙি দিছোঁ। ইয়াত গোটা আলুখিনি দি দিছিলোঁ, বইল কৰা আলুখিনি ভাঙি দিছোঁ গ্ৰেভি হ'বৰ বাবে। ইয়াত এতিয়া মই গৰম কৰি ৰখা পানী আছিল মোৰ, গৰম পানীখিনি দি দিছোঁ। উতলি থকা গৰম পানী। এইখিনি ধুনীয়াকৈ উতলিব দিম আৰু ইয়াত এতিয়া ভাজি ৰখা কণীবোৰ দি দিম। হৈ যাব এতিয়া মোৰ কণীৰ ৰেচিপি। আমাৰ ৰেডি হৈ গ'ল কণী ভাত, পটল ভাজি। সেয়া আজি চিম্পুলকৈ বনালোঁ। কেনেকুৱা লাগিছে ক'ব। ভাল লাগিলে লাইক, ছাবস্ক্ৰাইব কৰিব দিয়ক, মই যাতে আগবাঢ়ি যাব পাৰোঁ আপোনালোকৰ আশীৰ্বাদত।